আজি হৈছে আমাৰ ডুবাই ডে 1 যেহেতু যোৱাকালি ৰাতি আহি পালোঁ আৰু আহিয়ে একেবাৰে ভাগৰি জুগৰি শুই গ'লোঁ সেইটো কাৰণে ৰাতিপুৱা শুই উঠি অকণমান বাহিৰৰ ভিউটো এনজয় কৰিলোঁ কেনেকুৱা হয় ৰায়াকো দেখালোঁ তাইতো একেবাৰে আমাক ডান্স কৰিও দেখালে তাৰপিছত ভাবিলোঁ ৰায়াৰ ব্ৰেকফাষ্টটো ৰেডি কৰোঁ যিহেতু মই ৰায়াৰ কাৰণে চব ইজি বস্তু লৈ আহিছিলোঁ মানে তাইৰ ব্ৰেকফাষ্ট হওক লাঞ্চ হওক ডিনাৰ হওক সেইটো বহুত বেছি মোৰ হেল্প হৈ গৈছিলে তাইক ইনষ্টেণ্ট বনাই দিয়াৰ কাৰণে আৰু তাইৰ ব্ৰেকফাষ্টটো কৰাই মিলাই আমি আহি গ'লোঁ আমাৰ ব্ৰেকফাষ্ট কৰিবলৈ আৰু আমাৰ ব্ৰেকফাষ্ট মেনুত বহুত কিবা কিবি আছিলে তাৰে ভিতৰত মোৰ ফেভৰেট আছিলে সাউথ ইণ্ডিয়ান ডিছ যোনটো আছিলে ইডলি আৰু চাম্বাৰ মই পিছে সাউথ ইণ্ডিয়ান ফুড খাই বহুত বেছি ভাল পাওঁ ইয়াৰে ভিতৰত জীৱনৰ আছিলে এই ডিছটো যোনটো হয় চিকেন চচেছটো সি খাই খুব ভাল পাইছিলে আৰু এইপিনে মই ফ্ৰুটছৰ দ্বাৰাই আগতে ষ্টাৰ্ট কৰি দিলোঁ মোৰ ব্ৰেকফাষ্টটো তাৰপিছত মই আহি গ'লোঁ সাউথ ইণ্ডিয়ান ডিছলৈ মই এটা কথা মন কৰিছোঁ এই হোটেলখনত আচলতে ইয়াতে সদায় এটা হ'লেও ইণ্ডিয়ান ডিছ থাকে যোনটো আমাৰ কাৰণে বহুত বেছি আচলতে হেল্প হৈ যায় আজিলৈ ইমানেই আছিল আপোনালোকক নেক্সট ভ্লগত লগ পাম বাই